মই মুখ্যমন্ত্ৰী এসময়ৰ শুভাকাংক্ষী হিচাপে পৰামৰ্শ দিছোঁ যে তেখেতক অলপ ৰেষ্টৰ প্ৰয়োজন হৈছে, তেওঁ অলপ ৰেষ্ট লোৱাটো দৰকাৰ। যে এইখন চৰকাৰৰ ওচৰত কেৱল 6 জনজাতিয়েই নহয়, কোনো জনগোষ্ঠীয়ে আজি তাৰিখত সুৰক্ষিত নহয়। এইটো অল ইণ্ডিয়া লেভেলত গোটেই ভাৰতবৰ্ষতে মহিলাৰ যিটো ন্যায্য প্ৰাপ্য দাবী 33% ৰিজাৰ্ভেশ্যন বিলখন তেওঁলোকে এক্টলৈ আনিলে, কিন্তু আমি দেখিলোঁ যোৱা লোকসভাটো তেওঁলোকে পাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বলবৎ কৰা নাই। যেতিয়ালৈকে 33% ৰিজাৰ্ভেশ্যন প্ৰত্যেকটো স্তৰতে মানে সেইটো আইন প্ৰণয়ন নকৰিব, তেতিয়ালৈকে আমাৰ এই দাবী প্ৰত্যেকটো পৰ্যায়ত আমি লৈ যাম। দ্বিতীয় কথা হৈছে মূল্য বৃদ্ধিয়ে মানুহক কেনেকুৱা কুঙা কৰিছে। তেওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয়, মহিলা সবলীকৰণৰ কথা কয়, কিন্তু আজি তাৰিখত মূল্য বৃদ্ধিয়ে মানুহক কুঙা কৰি পেলাইছে। গতিকে দাম বৃদ্ধি যাতে কমায়, তাৰ কাৰণে আমি এই আন্দোলন ব্লক পৰ্যায়লৈকে জিলা ভিত্তিত আমি লৈ যাম। গতিকে এইখিনি আমাৰ যি দাবী, যেতিয়ালৈকে আমি এই ন্যায় নাপাম তেতিয়ালৈকে আমাৰ আন্দোলন আমি প্ৰত্যেকটো পৰ্যায়ত যেতিয়া আমি সুবিধা পাম এই আন্দোলন আমি অব্যাহত ৰাখিম। চাওক, 6 জনজাতিকৰণৰ যিটো বিষয়, এইখন চৰকাৰে প্ৰত্যেকটো বিষয় যেতিয়া ঠেকাত পৰে কৰিম বুলি কয় আৰু ঠেকাটো পাৰ হ'লে তেওঁলোকে অংগুষ্ঠ দেখুৱায়। গতিকে আজি আমি এটা কথা কৈছোঁ যে এইখন চৰকাৰৰ ওচৰত কেৱল 6 জনজাতিয়েই নহয়, কোনো জনগোষ্ঠীয়ে আজি তাৰিখত সুৰক্ষিত নহয়। গতিকে আমি আমাৰ প্ৰত্যেকটো ন্যায্য প্ৰাপ্য দাবীৰ কাৰণে যেতিয়াই আমি সুবিধা পাম এই চৰকাৰক আমি বাধ্য কৰাবৰ কাৰণে আমি আন্দোলন প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিম। না, মুখ্যমন্ত্ৰীক মই কৈছোঁ ৰেষ্টৰ প্ৰয়োজন হৈছে। তেওঁ কৃত্ৰিম বানপানীৰ কাৰণে USTMটো আজিৰ নহয়, USTMটো আজি বহু বছৰ হ'ল। গতিকে USTMৰ মালিকৰ লগত চাগে তেওঁৰ কিবা অংক মিলা নাই, আশে পাশে মাটি চাগে তেওঁ বিচাৰিছে পোৱা নাই। গতিকে তাত চাগে তেওঁৰ চাগে শ্ৰীমতীয়ে মাটি বিচাৰিছিলে চাগে কিবা কাৰণত পোৱা নাই, এনেকুৱা কিবা ব্যক্তিগত কথা থাকিব পাৰে। গছত গৰু উঠা যিবিলাক কথা মুখ্যমন্ত্ৰীয়ে কৈছে, মই মুখ্যমন্ত্ৰী এসময়ৰ শুভাকাংক্ষী হিচাপে পৰামৰ্শ দিছোঁ যে তেখেতক অলপ ৰেষ্টৰ প্ৰয়োজন হৈছে, তেওঁ অলপ ৰেষ্ট লোৱাটো দৰকাৰ। মই মুখ্যমন্ত্ৰী এসময়ৰ শুভাকাংক্ষী হিচাপে পৰামৰ্শ দিছোঁ যে তেখেতক অলপ ৰেষ্টৰ প্ৰয়োজন হৈছে, তেওঁ অলপ ৰেষ্ট লোৱাটো দৰকাৰ। যে এইখন চৰকাৰৰ ওচৰত কেৱল 6 জনজাতিয়েই নহয়, কোনো জনগোষ্ঠীয়ে আজি তাৰিখত সুৰক্ষিত নহয়। এইটো অল ইণ্ডিয়া লেভেলত গোটেই ভাৰতবৰ্ষতে মহিলাৰ যিটো ন্যায্য প্ৰাপ্য দাবী 33% ৰিজাৰ্ভেশ্যন বিলখন তেওঁলোকে এক্টলৈ আনিলে, কিন্তু আমি দেখিলোঁ যোৱা লোকসভাটো তেওঁলোকে পাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বলবৎ কৰা নাই। যেতিয়ালৈকে 33% ৰিজাৰ্ভেশ্যন প্ৰত্যেকটো স্তৰতে মানে সেইটো আইন প্ৰণয়ন নকৰিব, তেতিয়ালৈকে আমাৰ এই দাবী প্ৰত্যেকটো পৰ্যায়ত আমি লৈ যাম। দ্বিতীয় কথা হৈছে মূল্য বৃদ্ধিয়ে মানুহক কেনেকুৱা কুঙা কৰিছে। তেওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয়, মহিলা সবলীকৰণৰ কথা কয়, কিন্তু আজি তাৰিখত মূল্য বৃদ্ধিয়ে মানুহক কুঙা কৰি পেলাইছে। গতিকে দাম বৃদ্ধি যাতে কমায়, তাৰ কাৰণে আমি এই আন্দোলন ব্লক পৰ্যায়লৈকে জিলা ভিত্তিত আমি লৈ যাম। গতিকে এইখিনি আমাৰ যি দাবী, যেতিয়ালৈকে আমি এই ন্যায় নাপাম তেতিয়ালৈকে আমাৰ আন্দোলন আমি প্ৰত্যেকটো পৰ্যায়ত যেতিয়া আমি সুবিধা পাম এই আন্দোলন আমি অব্যাহত ৰাখিম। চাওক, 6 জনজাতিকৰণৰ যিটো বিষয়, এইখন চৰকাৰে প্ৰত্যেকটো বিষয় যেতিয়া ঠেকাত পৰে কৰিম বুলি কয় আৰু ঠেকাটো পাৰ হ'লে তেওঁলোকে অংগুষ্ঠ দেখুৱায়। গতিকে আজি আমি এটা কথা কৈছোঁ যে এইখন চৰকাৰৰ ওচৰত কেৱল 6 জনজাতিয়েই নহয়, কোনো জনগোষ্ঠীয়ে আজি তাৰিখত সুৰক্ষিত নহয়। গতিকে আমি আমাৰ প্ৰত্যেকটো ন্যায্য প্ৰাপ্য দাবীৰ কাৰণে যেতিয়াই আমি সুবিধা পাম এই চৰকাৰক আমি বাধ্য কৰাবৰ কাৰণে আমি আন্দোলন প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিম। না, মুখ্যমন্ত্ৰীক মই কৈছোঁ ৰেষ্টৰ প্ৰয়োজন হৈছে। তেওঁ কৃত্ৰিম বানপানীৰ কাৰণে USTMটো আজিৰ নহয়, USTMটো আজি বহু বছৰ হ'ল। গতিকে USTMৰ মালিকৰ লগত চাগে তেওঁৰ কিবা অংক মিলা নাই, আশে পাশে মাটি চাগে তেওঁ বিচাৰিছে পোৱা নাই। গতিকে তাত চাগে তেওঁৰ চাগে শ্ৰীমতীয়ে মাটি বিচাৰিছিলে চাগে কিবা কাৰণত পোৱা নাই, এনেকুৱা কিবা ব্যক্তিগত কথা থাকিব পাৰে। গছত গৰু উঠা যিবিলাক কথা মুখ্যমন্ত্ৰীয়ে কৈছে, মই মুখ্যমন্ত্ৰী এসময়ৰ শুভাকাংক্ষী হিচাপে পৰামৰ্শ দিছোঁ যে তেখেতক অলপ ৰেষ্টৰ প্ৰয়োজন হৈছে, তেওঁ অলপ ৰেষ্ট লোৱাটো দৰকাৰ।